हेलो फ्रेंड्स, এই ভিডিওৰ জৰিয়তে আপোনালোকক দেখুৱাম আপোনালোকৰ হাতত থকা এন্ড্ৰইড মোবাইলটো দি কেনেকৈ অতি সহজে ইউটিউব ভিডিও, ৰিল ভিডিও বা শৰ্ট ভিডিও বনাব পাৰে। তো এই ইউটিউব ভিডিও বা ৰিল ভিডিও বা শৰ্ট ভিডিও বনাবলৈ আপোনালোকৰ হাতত থকা মোবাইলটোত প্ৰথমতে প্লে ষ্টৰত গৈ ইউকাট সফটওয়্যাৰ এটা ডাউনলোড কৰি ল'ব। বাস তাৰ পৰা আপোনালোকে অতি সহজতে আপোনালোকে ভিডিও এডিটিং কৰিব পাৰিব। তো আহক চাও। প্ৰথমে ইউকাট এপছটো অন কৰিলো। অন কৰাৰ পিছত जो प्लस चिन्ह देखा पाइছে তাতে নিউ প্ৰজেক্ট কৰক। নিউ প্ৰজেক্ট কৰিব পৰা দুটা ভিডিও এড কৰিছো একেলগত কোন এড কৰক। এই সব দুটা ভিডিও আহি গৈছে। তাৰ মাজতে মোক ফটো যদি দিব বিচাৰে ফটো দিব পাৰিব। এক দুই তিনি মই তিনিটা ফটো এড কৰিছো। এটা ফটো আপোনালোকে যদি বিচাৰে যে ফটোখিনি লাষ্টত বা ফাৰ্ষ্টত মাজত কেনেকৈ দিব বিচাৰে আপোনালোকে সেম তেনেকৈ দিব পাৰে। প্ৰথম যেটো আছে মই এটো ফাৰ্ষ্টতে ৰাখিছো বাৰু। লাষ্টৰ যেটো ফটো দিছো এই ফটোটো মই লাষ্টত লৈ যাও। এনেকৈ ধৰি পেলাই টানি লৈ আহক। লাষ্টত ৰাইট চিনত ক্লিক কৰি দিয়ক। তাৰ পিছত আৰু এটা ফটো যদি বিচাৰে মই মাজত দিম আপোনালোকে মাজতো দিব পাৰে। এই ফটোটো মাজত দি দিছো বাৰু। মই দুটা ভিডিওৰ মাজত দি দিছো। ওকে হৈ গ'ল। এতিয়া যদি আপোনালোকে বিচাৰে যে এই যে ভিডিও আছে ভিডিওৰ মাজত এটা ফটো দিম তে ভিডিওৰ মাজতো আপোনালোকে ফটো দিব পাৰিব। কিন্তু পিআইপি লিখা আছে আপোনালোকে এতে ক্লিক কৰক। এতে ক্লিক কৰাৰ পিছত আপুনি যিকোনো ফটো এটা দিব বিচাৰিছে যদি ফটো এটা সিলেক্ট কৰক। তে ফটো সিলেক্ট কৰাৰ লগে লগে চাগটো ভিডিওৰ মাজত আহিছে। আপুনি সৰু ডাঙৰ ক'ত দিব আপোনালোকে য'তে মন যায় তাতে দিব পাৰিব। মই এতে ৰাখিছো বাৰু। হৈ গ'ল। এতিয়া যদি এই ফটোটো যদি আপোনালোকে বিচাৰে যে গোটেই ভিডিওটোতে দিব বা মাত্ৰ যেটো ভিডিও দিছে যিখিনি জায়গাত এইখিনিতে দিব হয় আপোনালোকে এটো টানি পেলাই ডাঙৰ কৰি পেলাই দিব পাৰে। বা যদি আপুনি ইয়াতে ক্লিক কৰে তে ইন ভিডিও লৈকে গুচি যাব। আপুনি যেনেকৈ মন যায় আপোনালোকে দিব পাৰে। মই জাস্ট এই ফটোটো এইটো ভিডিওৰ মাজতে ৰাখিছো সেইকাৰণে এইখিনিতে ৰাখি দিছো। এতিয়া ইয়াতে যদি আপোনালোকে কিবা টেক্সট লিখিব বিচাৰে আপোনালোকে টেক্সট লিখিব পাৰিব। মই ইয়াতে টেক্সট এটা লিখি দেখাই দিছো। থ্যাঙ্কস মই থ্যাঙ্কসটো লিখিছো। এই থ্যাঙ্কসটো এটা আপোনালোকে কোড দিব য'তে মন যায় আপোনালোকে দিব পাৰিব। ইয়াতে সৰু ডাঙৰ কৰিব পাৰিব। আপোনালোকে কালাৰ যদি চেঞ্জ কৰিব বিচাৰে কালাৰ আপোনালোকে যি মন যায় যেনেকুৱা মন যায় তেনেকৈ দিব পাৰে। মইতো ডাঙৰ কৰি দিছো বাৰু অকমান। এতিয়া টেক্সটটো আপোনালোকে যিমান মন যায় যে গোটেই ভিডিও দিব বিচাৰে বা ফটোটো দিব বিচাৰে যেনেকৈ মন যায় য'ত মন যায় আপোনালোকে তাতে দিব পাৰিব। তাৰ পিছত চাওক ইয়াত ষ্টিকাৰ আছে। আপোনালোকে যদি ষ্টিকাৰ বহাব বিচাৰে আপোনালোকে কিবা ইমোজি বহাব বিচাৰে আপোনালোকে সব ইয়াতে কৰিব পাৰিব। ইয়াতে ষ্টিকাৰত ক্লিক কৰাৰ পিছত এতিয়া চাওক আহি গৈছে। ইয়াত আপোনালোকে যি বিচাৰে আপোনালোকে তাকে দিব বিচাৰে। বা আপোনালোকে যদি ইয়াত সাৰ্চ বটন আছে সাৰ্চ বটনত আপোনালোকে যি লিখে লিখি পেলাই আপুনি সাৰ্চ কৰি পেলাই ইয়াতে মই সাবস্ক্ৰাইব বুলি সাৰ্চ কৰিছো। এতিয়া চাওক সাবস্ক্ৰাইব আহি গৈছে। এটা আপোনালোকৰ যি মন যায় আপোনালোকে মই এটা বাৰু সাবস্ক্ৰাইব সিলেক্ট কৰি লৈছো। ওকে কৰি দিছো। মই এইটো বাৰু লাষ্টলৈকে দি দিছো। ইন ভিডিওলৈকে দিলো। মই এটা য'তে ওপৰত মন যায় তলত মন যায় আপোনালোকে য'তে ডাঙৰ সৰু কৰিব বিচাৰে আপোনালোকে কৰি পেলাই দিব পাৰে। বাস আপোনালোকে হৈ গৈছে। তাৰ পিছত চাওক ইয়াত বহুত কিটা আছে। থ্ৰিম আছে, মিউজিক আছে, ফিল্টাৰ আছে, ইফেক্ট আছে, টেক্সট আছে। আপোনালোকে যি মন যায় একদম ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিব। একদম ইজি একদম সহজতে আপোনালোকে ভিডিও এডিটিং কৰিব পাৰিব। তাৰ পিছত যদি এতিয়া আপোনালোকে যে মিউজিক এড কৰিব বিচাৰে একদম সহজতে মিউজিক এড কৰিব পাৰিব। আৰু আপোনালোকে যেটো মিউজিক এড কৰিব সদায় হেতু যদি ইউটিউবৰ কাৰণে ভিডিও বনাই আছে তেতিয়াহলে ইউটিউবৰ পৰা ডাউনলোড কৰি পেলাই যেটো ফ্ৰী মিউজিক হয় হেতু সদায় ইউজ কৰিব। মই ইউজ কৰি দিয়াৰ লগে লগে চাওক মিউজিক আহি গৈছে।
এতিয়া কথা হৈছে এতিয়া চাওক ভিডিঅ'টো হৈছে অকণমান এতিয়া মিউজিকটো বহুত ডাঙৰ হৈ গৈছে সেইকাৰণে মই মিউজিকটো এইখিনি কাটি দিছোঁ মিউজিকটো স্পীড কৰি দিলে কৰি পেলাই ডিলিট কৰি দিয়ক আপোনাৰ ভিডিঅ' কমপ্লিট হৈ গৈছে এতিয়া ভিডিঅ'টো এবাৰ চাই লওক দিব বিচাৰে যদি ভিডিঅ'টোত আপোনালোকে এনিমেশ্যন দিব পাৰে গোটেই ভিডিঅ'টো দিব পাৰে ফটো দিব পাৰে আপোনালোকে যদি মন যায় যোনটোত যেনেকৈ মন যায় আপোনালোকে এনেকৈ এনিমেশ্যন দিব পাৰে বা গোটেইখিনি যিটো এনিমেশ্যন এটাই দিব বিচাৰে যদি গোটেই ভিডিঅ' দিব বিচাৰে এপ্লাই অল কৰি দিয়ক হৈ গ'ল তাৰপিছত চাওক ইয়াত আপোনালোকৰ যিটো ট্ৰানজেকশ্যন আছে এইটো দিব পাৰে আপোনালোকে যে গোটেই দিব তেতিয়াহ'লে একেলগত দিব পাৰে এতিয়া আপোনাৰ গোটেই ভিডিঅ'টো কমপ্লিট হৈ গৈছে বাছ এতিয়া আপোনালোকে ছেভ কৰি দিয়ক